আৰু মোৰ সন্মুখত আছে দুটা হাঁহ আৰু লগত আছে দুটা কণমানি ভাইটি কোন ক্লাছত পঢ়া ক্লাছ 2 এহেঁতি বিকিব আনিছে হাঁহ হাঁহটো কিমান দাম 600 টকা এটা হাঁহৰ দাম প্ৰথমতে আপোনালোকক মই ধন্যবাদ জনাইছো আপুনি ভিডিঅ'টো ক্লিক কৰাৰ বাবে আৰু মই আছো বৰ্তমান অকনি বজাৰ হাপেখাতি আৰু এই বজাৰখন বহে হাপেখাতি উন্নয়ন খণ্ড প্ৰাথমিক বিদ্যালয় এফালে দেখাই দিয়া হাপেখাতি উন্নয়ন খণ্ড প্ৰাথমিক বিদ্যালয় যেতিয়া চীন ভাৰতৰ যুদ্ধ হৈছিলে 1962 চনতে এখন বিদ্যালয় ইয়াত প্ৰতিষ্ঠা হৈছিলে আহক ভিতৰলৈ সোমাই যাম আৰু ভিতৰত হৈ আছে অকনি বজাৰ একদম মানে বজাৰ হৈ আছে আপোনালোকক দেখুৱাম আজি অকনি বজাৰ হাতত এটা মোনা লৈ আহিছো এখন স্কুললৈ আৰু এই স্কুলখন আছে আমাৰ চৰাইদেউ জিলাৰ হাপেখাতি উন্নয়ন খণ্ডৰ প্ৰাথমিক বিদ্যালয় আৰু আহক এতিয়া আমি আপোনালোকক দেখুৱাম গোটেই বজাৰখন এইফালে লৈ আনিছে দি হাঁহ এটা হাঁহ কেটকা 40 টকা কেটকা 40 টকা নহব না 600 টকা 600 টকা এই ভুলকে কৈ দিছে 600 টকা হাঁহ এইফালে একাধিক্ৰমে সবকে দেখাই দিছো প্ৰথমতে মই বজাৰ কৰিলো আৰু তাৰপিছত মই আপোনালোকক গোটেই বজাৰখন দেখাই আছো গোটেইখিনিয়ে চক এখন বাৰীত যিমানখিনি বস্তু পায় প্লাছ এখন বজাৰত যিমানখিনি বস্তু পায় গোটেই বস্তুখিনি তেওঁলোকে বজাৰলৈ লৈ আনিছে এই বজাৰত কি নেপায় জলকীয়াৰ পৰা আৰম্ভ কৰি লাই শাক এইফালে আপোনাৰ টেঙামৰা জলফাই গোটেই বস্তুখিনি আনিছে গতিকে গোটেই বস্তুখিনি আনি ইয়াত বজাৰ বহে আৰু এই বজাৰখন বহা এখন স্কুলত এতিয়ালৈকে প্ৰায় 5-6 সপ্তাহ বজাৰ বহিছে আৰু কিয় বজাৰখন বহায় তাৰ যিখিনি কথা আমাৰ প্ৰধান শিক্ষক বাইদেৱে ক'লে আচলতে ছাত্ৰ ছাত্ৰীসকলে যে অকল পঢ়িলেই নহ'ব তাৰ লগতে এই বস্তুটো জানিব লাগিব টকা পইচাৰ কথা জানিব লাগিব ব্যৱসায় কেনেকুৱা হ'ব লাগে কি কৰিব লাগে গোটেই কথাখিনি জানিব লাগিব প্লাছ এটা খুব যোগাত্মক বস্তু হৈছে ইয়াত শনিবৰীয়া বজাৰ এটা কাউণ্টাৰ খুলি দিছে আৰু কাউণ্টাৰ ইয়াত বেংক মেনেজাৰ ইয়াত কোষাধ্যক্ষ আৰু বাইদেৱে ক'লে যে যি ইয়াত তেওঁলোকে বিক্ৰী কৰা এটা পইচা 20 টকাকৈ ইয়াত সঞ্চয় কৰে আৰু এই পইচাটোৱে তেওঁলোকে স্কুলৰ কিছুমান কাম যেনেকৈ শিশু দিৱস পাতিলে কিবা হ'লে সেই বস্তুটো তাত তেওঁলোকে মানে খৰচ কৰিব পাৰে গতিকে এনেকুৱা এটা কনচেপ্ট লৈ খুব এটা ধুনীয়া কনচেপ্ট আৰু আকৌ দেখাই দিছে এইফালে সব বস্তুৱে পাই চক একাধিক্ৰমে কি মই এতিয়া আকৌ বজাৰ নকৰোঁ আৰু মাজতে কৈ থৈছোঁ সঁচা কথাটো এটা ভিডিঅ' মোৰ ডিলিট হৈ গ'ল অলপ কিবা টেকনিকেলি প্ৰব্লেমত গতিকে ভিডিঅ'টো আকৌ কৰিছোঁ গতিকে সকলোকে বজাৰখিনি নকওঁ বজাৰ আগে কৰি থোৱা আছে আকৌ এইফালে আহি থকা সব দেখাই গৈছোঁ এফালৰ পৰা ভেদাইলতাৰ পৰা আৰম্ভ কৰি কাচকল আছে আপোনাৰ লাই এইফালে আনকি ফুল পুলিলৈকে আছে আৰু এই গোটেই বস্তুবোৰ ঘৰৰ পৰা আনিছা নাই সব এহেঁতি ঘৰৰ পৰা আনিছে কোন ক্লাছত পঢ়া ক্লাছ 2 দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী মানে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে কিবা এটা নহয় কিবা এটা লৈ আহে আৰু এইখন বজাৰৰ গ্ৰাহক আপোনালোকে কোন গম পায়নে যিসকল ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী প্লাছ এই হাপেখাতি আখপাখৰ যিমানখিনি মানুহ আছে তেওঁলোকে এইখন বজাৰলৈ আজিকালি বজাৰ কৰিবলৈ আহে এইটো খুব মজাৰ কথা আৰু আজি দিনটো হৈছে শনিবাৰ যে ক্লাছ ক্ষতি কৰি তেওঁলোকে বজাৰ কৰিছে তেনেকুৱা নহয় ক্লাছ যেতিয়া শেষ হ'ল বজাৰ শেষ হোৱাৰ পাছত তেওঁলোকে ক্ষমা কৰিব ক্লাছ ছুটি হোৱাৰ পাছত বজাৰখন বহে আৰু গোটেই বজাৰখন আপোনালোকক অলৰেডি দেখালোৱে আৰু লাষ্ট ফিনিচিংটো দেখাম এইফালে আহক এইফালে মানে অলৰেডি বস্তু প্ৰায় বিক্ৰী হৈ গ'ল আমি আকৌ কৈছোঁ আহি পাওঁতে অলপ পলম হ'ল কাৰণে আমি অলপ বস্তুহে পাইছোঁ মানে ষ্টাইলৰ বস্তু ইয়াত পোৱা যায় কি আছে মোজা আছে ক্লিপ আছে তাৰপিছত এইটো নেল পলিচ এইটো কি হয় পিন গোটেই বস্তুখিনি আনিছে চব মানে বজাৰ এখনত পাবলগীয়া সকলো বস্তু পায় আৰু আকৌ কৈছোঁ কাপোৰ কানি নাই কেলে মানে যিবোৰ বস্তু তেওঁলোকৰ ঘৰত উৎপন্ন সেই বস্তুখিনি বিক্ৰী কৰে আৰু প্লাছ এইবোৰ তেওঁলোকৰ ঘৰত দোকান আছে গতিকে আহিছে তেনেকুৱা হয়তো ঘৰত দোকান আছে নেকি ঘৰত মানে এনেকুৱা দোকান আছে কাৰণে এই বস্তুখিনি লৈ আনিছে কিন্তু কোনো মানে ইয়াত বেলেগৰ পৰা বস্তু আনি বা আলু পিঁয়াজ বিক্ৰী নহয় সম্পূৰ্ণ থলুৱা ঘৰ বাৰীত হোৱা বস্তুখিনি ইয়াত বিক্ৰী কৰে আৰু আমাৰ লগত এতিয়া আছে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাণু ফুকন বাইদেউ আচলতে আপোনালোকৰ কনচেপ্ট এইটো এই কনচেপ্টটো কেনেকৈ আহিলে নমস্কাৰ মই প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকক উৎসাহিত কৰিবৰ কাৰণে আপোনালোকে ইয়ালৈ আহিছে বস্তু কিনিছে ভাল লাগিছে আচলতে অনিন্দিতা গগৈ বুলি এগৰাকী যিটো ষ্ট্ৰীট লাইব্ৰেৰীৰ মুখিয়াল তেওঁ সামাজিক কৰ্মী তেওঁ ক'লে যে পোৱালীপথাৰ প্ৰাথমিক বিদ্যালয়ত এনেকৈ বজাৰ এখন বহিছে বাইদেউ আপুনি যদি পাৰিব নেকি চাবচোন এইটোৱে মাত্ৰ কৈছিলে তাৰপিছত মই স্কুলৰ অভিভাৱকৰ লগত পাতিলোঁ তেখেতলোকে বহুত ভাল পালে কথাটো তাৰপিছত আমি স্কুলত আৰম্ভ কৰিলোঁ প্ৰথম দিনতে আমি মানে এটা সাংঘাতিক ধৰণৰ মানে পৰিৱেশৰ সৃষ্টি হ'ল ভাল হ'ল 450 টকালৈকে ল'ৰাই ইনকাম কৰিছে তাৰপিছত এতিয়া এই দেখিছে বজাৰ কিমান ধুনীয়াকৈ হাঁহৰ পৰা কুকুৰা কণীৰ পৰা যি বিচাৰে আপুনি ঘৰত উৎপাদিত সামগ্ৰী গোটেইখিনি বস্তু ঘৰত উৎপন্ন কৰা বস্তু ইয়ালৈ আনে ন হয় বাকী আৰু আপোনালোকৰ এতিয়া যিমানখিনি ল'ৰা ছোৱালীয়ে বস্তুখিনি আনিলে এইটো অকল শনিবাৰে হয় শনিবাৰে হয় ক্লাছ ছুটি হোৱাৰ পিছত কিমান টাইম হয় বজাৰখন
আমাৰ এঘণ্টাৰ ভিতৰত শেষ হৈ যায়। গ্ৰাহক বহুত বেছি মানে স্কুলৰ ওচৰ পাজৰ মানুহ আহে, অভিভাৱক আৰু আপোনালোক হায়াৰ ছেকেণ্ডেৰী টিচাৰ আহে, বজাৰ কৰিবলৈ গাড়ী লৈ মানুহ আহে। মানে কি ভাল বস্তু পায় আৰু কম দামত পায়। 10 টকীয়া খুব বেছি সিহঁতৰ 10 টকাই দাম। হয়, লাই শাক ইমান ডাঙৰ আপুনি বজাৰত লাই শাক মুঠি এটা 10 টকা দিবলৈ পাব, ইমান ডাঙৰ লাই শাকৰ মুঠি এটা 10 টকা দিছে। তো আৰু বস্তুখিনি মই দেখিলো চব আজি কমলা আৰু এইটো কৰ্দৈ এটা মানে যিটো দেখিছো আজি বহুত ভাল আনিছে। হাঁহো আনিছে, কিনো বুলিলে পাৰিব। হাঁহ দেখিলো মই মানে 600 টকাত হাঁহ দুটা আছে। আৰু এই আপোনালোকৰ ল'ৰা ছোৱালী যিখিনি ইনকাম হয় তাৰে এটা স্কুল বেংকত জমা ৰাখে। স্কুল বেংক আছে আমাৰ, সেই বেংকত মানে প্ৰতি শনিবাৰে তেওঁলোকে 20 টকাকৈ জমা ৰাখে। তাত 20 টকাৰে এটা তেওঁলোকৰ সাংসদ পুঁজিলে যায়, তেওঁলোকৰ সংসদ ছাত্ৰ সংসদলৈ। তেওঁলোকে এই যে বিদায় মিটিং পাতে, শিক্ষক দিৱস পাতে, অন্যান্য দিৱসো পাতে, তাত ল'ৰা ছোৱালীৰ পৰা আমি চান্দা নোতোলো আৰু তেওঁলোকে সেই পুঁজিটো ব্যৱহাৰ কৰিব। বা তেওঁলোকৰ যিটো জমা টকা আছে পৰীক্ষা ৰিজাল্ট দিয়া সময়ত বা তেওঁলোকৰ অন্যান্য সময়ত যদি পেঞ্চিল কিতাপ এইবোৰ কিবা কিবি কিনিবলৈ হয়, সেই তাৰ পৰা উঠাব মানে প্ৰতিটো ষ্টুডেণ্টৰ বাবদ মানে পইচা এটা জমা হৈ থাকে। এইটো খুব মজা কনচেপ্ট। আচলতে আকৌ কৈছো সাপেখাতি উন্নয়ন খণ্ড প্ৰাথমিক বিদ্যালয় চৰাইদেউ জিলাৰ সাপেখাতিত আছে এইখন প্ৰাথমিক বিদ্যালয়। আৰু এইখন প্ৰাথমিক বিদ্যালয়ত এনেকুৱা এটা কনচেপ্ট তেওঁলোকে আগবঢ়াই নিছে, খুব পজিটিভ, খুব ইতিবাচক। আৰু সেইকাৰণে আমি এই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবৰ বাবে আজি আহি উপস্থিত হলো। সকলোকে ধন্যবাদ জনাইছো ভিডিঅ'টো যিসকলে মনোযোগ দি চালে। আচলতে আকৌ ক'ব বিচাৰিছো, এইখন স্কুল আছে আমাৰ চৰাইদেউ জিলাৰ সাপেখাতি উন্নয়ন খণ্ড প্ৰাথমিক বিদ্যালয়। আৰু আজিৰ পৰা প্ৰায় 5-6 সপ্তাহ এইদৰে তেওঁলোকে ইয়াত বজাৰ বহিছে। আৰু কিয় বজাৰ বহিছে ইয়াৰ যিটো তাত্ত্বিক কথাটো প্ৰধান শিক্ষক বাইদেৱে আমাক ক'লে। তো গতিকে যিসকলে ভিডিঅ'টো চালে সকলোকে ধন্যবাদ জনাইছো। নতুন ভিডিঅ'ত আকৌ লগ পাম। যিসকলে নতুনকৈ চাই আছে আমাক ফেচবুকত চাই থকাসকলে ওপৰতে ফ'ল' বটন আছে, এটা ফ'ল' কৰিব নাপাহৰিব। ইউটিউবত চাই থকাসকলে এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ, বাই বাই।